বাদ দি পেলাই মই আহিছোঁ এইকাৰণেই যে মা আমাৰ দুৰ্গা আদ্যা শক্তি, সেই আদ্যা শক্তিৰেই এটা আমাৰ পৰিপূৰক হৈছে কি আমাৰ মা চন্দিকা। আৰু এই চন্দিকা এটা জাগ্ৰত মন্দিৰ হিচাপে পৰিগণিত সমগ্ৰ এই অঞ্চলতে হাজাৰ হাজাৰ মানুহে আহি ইয়াত সেৱা কৰে আৰু মা চন্দিকাৰ আশীৰ্বাদ লয়। আৰু সেই হিচাপে ময়ো মা চন্দিকাৰ ভক্ত। এতিয়া খাম মহাভোগ, এয়া দালি আছে ধুনীয়াকৈ, ভাত, নেমু, জ্বলা চব্জি ধুনীয়া খাই লওঁ। আৰু প্ৰায় এতিয়ালৈকে 7,000-8,000 মান মানুহে মহাভোগ গ্ৰহণ কৰিলে। হেল্ল' ফ্ৰেণ্ড, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি হ'ল 20 নৱেম্বৰ আৰু 4 আঘোণ আৰু আমাৰ শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰৰ দীপ নিৰ্বাপন অনুষ্ঠান। আৰু তাতে আহিছোঁ এতিয়া, আৰু এতিয়া বাজিলে প্ৰায় 10:30 আৰু বহুত দেৰি হোৱা নাই, যথেষ্ট ভক্তৰ ভিৰ হৈছে। আপোনালোকে গোটেই পৰিৱেশটো দেখুৱাম প্ৰথমৰ পৰা শেষলৈকে, আৰু মহাভোগ আছে সেইখিনি দেখুৱাম। আপোনালোকে চাব, ব্লগটো খুব এটা ইণ্টাৰেষ্টিং ব্লগ হ'ব। আৰু ফাৰ্ষ্ট টাইম এনেকৈ পিন্ধিছোঁ, এয়া কুৰ্তা আৰু এয়া ধুতি আৰু এয়া গামোচা, এনেকৈ মানে ইমান ফৰ্মেলি আহি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু আপোনালোকক দেখুৱাম গোটেই ব্লগটো। স্মৃতি তৰ্পণ অনুষ্ঠানটো সুকলমে পাৰ হৈ গ'ল। মই গৈ আছোঁ আমি ঘৰলৈকে, মহাভোগ য'ত বনাই আছে তালৈকে। আৰু অৰুণা ৰাতিপুৱাৰ পৰা খুব ধুনীয়াকৈ অনুষ্ঠানটো চলাই আছে। ফাইনেলি আজি দিনটো আহিল। হয়, আজি আপোনালোকে দিনটো পালে আমাৰ বছৰটো আচলতে এই দিনটোৱে বস্তু চলি থাকে আমাৰ মনত। আমি কায়িকভাৱে মানসিকভাৱে অনুষ্ঠানৰ কাৰণে আমি সমৰ্পিত। আজি এই দিনটো আমাৰ আহিল। এতিয়া আমাৰ পানী তোলা আৰু ধৰ্মীয় শোভাযাত্ৰা কাৰ্যসূচী আছে। প্ৰথম কেইটা কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হৈ গ'ল। গতিকে আপোনালোক অহাৰ কাৰণে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। আপোনালোকৰ উপস্থিতি আমাৰ একমাত্ৰ শক্তি, আপোনালোকৰ সহায় সহযোগিতা দান বৰঙণি শক্তি। সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়তো আপোনালোক লগ পাম বুলি আমি আশা কৰিছোঁ। এতিয়া আমি আমাৰ মহাভোগ গৃহলৈ আহিছোঁ জিন্তুৰ লগত। আৰু এয়া বনাই আছে মহাভোগ, আৰু মহাভোগৰ যোনটো আমাৰ গৃহ আছে তাতে এবাৰ দেখুৱাই দিম গোটেইখিনি। চাওক, কেইটা চৌকা জ্বলোৱা হৈছে আজি? 9টা চৌকা জ্বলাইছে। দিগন্ত তাতে একদম সকলোৱে ৰাতিপুৱাৰ পৰা লাগি আছে। আৰু এই চব্জি নাই দিগন্ত, এয়া চব্জি, আৰু এয়া চব্জি আমাৰ দিলীপ দা লাগি আছে। দিলীপ দা কালিৰ পৰা সকলোৱে। আৰু এই মিলন দা, মিলন দা কি হ'ল এতিয়া? দালি হ'ল, দালি বৰ্তমান 7টা নামিল, চব্জি 8টা নামিল, এতিয়া ভাত বনাই আছে। আৰু ইফালে দালি বনাই আছে আমাৰ ঠগিদাই। তাৰপিছত এয়া দালি মিলন দাই লাগি আছে। আৰু এইবিলাক চব্জি আমাৰ ৰেডি কৰি থোৱা আছে। আৰু যোৱাকালি সকলো চব্জি পাচলি কাটি আমাৰ ৰেডি হৈ আছিলে। এতিয়া পানী তোলা আৰু ধৰ্মীয় শোভাযাত্ৰাৰ দুৱাৰ উন্মোচন কৰিলে উন্মোচকগৰাকীয়ে। আৰু এতিয়া যাম পানী তুলিবলৈ সকলো। আৰু খুব ধুনীয়া এটা এক্সাইটেড অনুষ্ঠান এইটো, শ্ৰী 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 মা চন্দিকা মন্দিৰৰ পানী তোলা অনুষ্ঠান। শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰৰ দীপ নিৰ্বাপন অনুষ্ঠানৰ কাৰণে আৰু এতিয়া আহিছোঁ ধৰ্মীয় শোভাযাত্ৰাত। আৰু পিছফালে আহিছে যথেষ্ট সংখ্যক ভক্ত। আৰু আমি গৈ আছোঁ এতিয়া মন্দিৰে মন্দিৰে ধুনীয়াকৈ শোভাযাত্ৰা, ধৰ্মীয় শোভাযাত্ৰা কৰিবলৈ। প্ৰত্যেক বছৰে এইটো এটা অনুষ্ঠান, স্পেচিয়েল অনুষ্ঠান। আৰু তালৈকে গৈ আছোঁ। আৰু আপোনালোকে চাওক, ব্লগটো এটা খুব ইণ্টাৰেষ্টিং ব্লগ হ'বলৈ গৈ আছে। আপোনালোকৰ চাই বহুত বেছি ভাল লাগিব। চন্দিকা মন্দিৰৰ যিকেইটা ভিডিঅ' কৰিছোঁ, ব্লগ যিকেইটা কৰিছোঁ, আপোনালোকে বহুত বেছি ভাল পাইছে, বহুত ৰেছপঞ্চ দিছে। বহুতখিনি ভক্ত আহিছে আৰু সকলো আহিছে এটা ধৰ্মীয় শোভাযাত্ৰাত। আৰু বহুত বেছি ভাল লাগিছে। এই স্পেচিয়েল দিনটোৰ কাৰণে বহুত বেছি মানে ৱেইট কৰি আছিলোঁ। আৰু ফাইনেলি আজি সেই দিনটো আহি পালে, 20 নৱেম্বৰ 4 আঘোণ। আৰু এতিয়ালৈকে যথেষ্ট ভক্তৰ সমাগম হৈছে।
মই আছোঁ এতিয়া চাকি জ্বলোৱা গৃহত। হাজাৰ হাজাৰ মানুহে চাকি জ্বলাইছে, তেওঁলোকৰ আশা, তেওঁলোকৰ সপোন ভাবি মা চন্দিকাৰ ওচৰত চাকি জ্বলাইছে, এগছি ধূপ জ্বলাইছে আৰু তেওঁলোকৰ মনোবাঞ্ছা মা চন্দিকাই পূৰণ কৰিব। সকলোৰে মনোবাঞ্ছা পূৰণ কৰিছে। যদি শুদ্ধ মনেৰে তেওঁক ভক্তি কৰাই, শুদ্ধ মনেৰে তেওঁক ভাৱনাত বিলীন হৈ যোৱা যায়, তেতিয়াহ'লে চন্দিকা মাই সকলোকে তেওঁৰ ফল দিব, তেওঁ বিচৰা ধৰণেই। আৰু যদি ইয়াৰ পৰা অলপমান নিৰ্মালি, অলপমান জলফুল তেওঁ লৈ যায়, তেওঁলোকৰ জীৱনৰ সকলো সপোন বাস্তৱ হ'ব, সকলো আশা দিঠক হ'ব তেওঁলোক। এইজন ব্যক্তিৰ নাম হ'ল গোলোক কলিতা। আমাৰ মন্দিৰৰ যিমানখিনি পাতৰ প্ৰয়োজন হয় সেইখিনিতে যোগান কৰে। হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে আহি শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থানৰ এই নামঘৰ। এতিয়া মন্দিৰৰ মণিকূটৰ ভিতৰলৈকে যাবলৈ সকলোৱে আগ্ৰহেৰে বাট চাই আছে আৰু কিছুমানে জাপ লৈছে, কিছুমানে ধুনীয়াকৈ জলফুল লৈছে, কিছুমানে নিৰ্মালি লৈছে। আমাৰ মন্দিৰৰ যোনটো বিশেষত্ব জলফুল, নিৰ্মালি, আৰু সেইটোৱেই মানুহৰ হাজাৰটা সমস্যা সমাধান। যিসকল ভক্ত গৈছিলে শোভাযাত্ৰা কৰিবলৈ, জল আহৰণ কৰিবলৈ, আৰু তেওঁলোক ফাইনেলি আহি পালে। এতিয়া আহি তেওঁলোকে মন্দিৰৰ 3 পাক ঘূৰিব। 3 পাক ঘূৰাৰ পিছত যিখিনি তেওঁলোকে জল লৈ আহিছিলে নদীৰ পৰা, সেইখিনিৰে মাক ধুৱাব। আৰু চাওক, হাজাৰ হাজাৰ মানুহে ভক্তই ভিৰ কৰিছে আমাৰ শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থান। শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰৰ একদম মণিকূটৰ ভিতৰৰ পৰিৱেশ। আৰু মোৰ পিছফালে চাওক, হাজাৰ হাজাৰ ভক্ত ভিৰ কৰিছে শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থানত। আৰু চাওক, একদম ৰাস্তা নোহোৱা গৈছে ভিতৰত সোমাবৰ কাৰণে। হাজাৰ হাজাৰ মানুহ। আমাৰ এয়া হ'ল শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰৰ বহুত ভক্তৰ ভিৰ। এয়া শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থানত দীপ নিৰ্বাপন অনুষ্ঠান। আজি হ'ল 4 আঘোণ 20 নৱেম্বৰ। আৰু সঁচাই মানে আচৰিত এটা পৰিৱেশ, আচৰিত শক্তি, আচৰিত মহিমা আমাৰ শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই মাৰ। এয়া ৰমায়ণে আমাৰ জিন্তুৱে কাটি আছে টেঙা মহাভোগৰ। এতিয়া বাজিলে সময় দুপৰীয়া 12টা। শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থানত দীপ নিৰ্বাপন অনুষ্ঠানৰ মহাভোগ গ্ৰহণৰ সময় হৈ গ'ল। আৰু এতিয়া সকলোৱে বহিছে মহাভোগ গ্ৰহণ কৰিবলৈ, আৰু হাজাৰ হাজাৰ ভক্ত বাহিৰত ৰখি আছে মহাভোগ গ্ৰহণ কৰিবলৈ। অলপমান অপেক্ষা কৰিব লগা হৈছে, যিহেতু এবাৰত আমি প্ৰায় 1000 মান মানুহকে মহাভোগ গ্ৰহণ কৰাবলৈ আমি ঠাই দিব পাৰিছোঁ। আৰু এই পুণ্যভূমিত আপোনালোকৰ যি পদধূলি পৰিলে তাক লৈ আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আপোনালোকে সদায় এনেকৈ আপোনালোকৰ পদধূলি, আপোনালোকৰ সহায় সহযোগিতা, আন্তৰিকতা আমাৰ লগত ৰাখক। শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ লোকৰাই গাঁৱৰ লগত আচাৰো আছিল, তাৰপিছত এয়া নেমু। সোণালী, মানুহ কিমান হৈছে? আহি আছে আৰু দৰ্শনাৰ্থী আহি আছে। মাৰ কৃপা আৰু এইখিনি তেওঁ ভালে ভালে চলাই নিব বুলি আশা থাকিল। বাকী কাৰ্য শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বুঢ়ীগোসাঁই থানত দীপ নিৰ্বাপন অনুষ্ঠানলৈকে ফাইনেলি আহি গ'ল। আমাৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ধুনীয়াকৈ এটা মন্দিৰৰ মণিকূটত দৰ্শন লৈ এটা ফুল ল'লে, আৰু ফুল লৈ ধুনীয়াকৈ এতিয়া তেওঁ জাপ ল'ব। জাপ লৈ ধুনীয়াকৈ জলফুল গ্ৰহণ কৰিব। আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু বিধায়কগৰাকীয়ে ব্যস্ত সূচীৰ মাজতো আমাক কিছু সময় উলিয়াই দিয়ে। আৰু চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় জনপ্ৰিয় বিধায়ক মাননীয় ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ, তেখেত কেৱল বিধায়কে নহয়, এগৰাকী সাহিত্যিক, আমাৰ গৌৰৱ। এতিয়া আমাৰ সভাৰ বিধায়ক মহোদয়ক, আমাৰ পূজনীয় ছাৰক আদৰণি জনাব। আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক খনীন্দ্ৰ বেজবৰুৱাই এয়া এখনি গামোচাৰে তেখেতক সম্বৰ্ধনা জনাইছে, আদৰণি জনাইছে। হাতচাপ কৰি লাগে আমি ছাৰক সেৱা জনাইছোঁ। এখনি ধৰ্মপুথিয়ে তেখেতক সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সম্পাদক গোলাপ বেজবৰুৱাই। এইবাৰ তেখেতক আমাৰ দেৱী মাৰ প্ৰতিমূৰ্তি থকা এখন আলোকচিত্ৰৰে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সম্পাদক খনীন্দ্ৰ বেজবৰুৱাই।
কেনেকুৱা হৈছে খামি জামি গৈছা মনো কেনেকুৱা হৈছে খানা তহঁতে মই 3 মাহ আগতে লগ পালে এইখিনি মই কৈ দিলোঁ মোৰ দিগদাৰ নহয় আমাৰ গাঁৱৰ চলি পুখুৰী নহয় নাই ৰাস্তাটা ঠিক কৰ নহয় তহঁত থাকোঁতে মই কি চিন্তা কৰিম মই তহঁতক হেৰিহে দিব লাগে এইবিলাক মানে ঠিক ঠাক কৰিবৰ কাৰণে তহঁতে কৰি মই হেৰি দিম মানে কাৰোবাক মানে হাজিৰা দে কিবা দে নিজে কৰা কৰি লওঁ এইখিনি নকৰিলে আকৌ কি হ'ব আকৌ অসুবিধা নহয় তহঁতে আচলতে মই 2 মাহ আগতে এবাৰ লগ পাব লাগিছিলে এইখিনি মই কিছু কাম কৰিব পাৰিলেহেঁতেন নহয় আমি নিজে খুন্দিছোঁ ছাৰ বঢ়িয়া ছাৰ মই ব্লকৰ ইঞ্জিনিয়াৰ পঠাই দিম আমি চাকো লিখিত কিবা লিখি লৈ যাব লাগিব লাগিব মই মাত্ৰ আগতে মানুহ পঠিয়াই দিম তাত লিখিত দি দিবা যোগাযোগ কৰি আছো কিন্তু ছাৰকো আনিব পৰা নাই নাই এমপি বাৰু মই পঠাই দিম দে এমপি মানে আমি এমপিৰ কথা কওঁতে মই এমপিক কৈ দিম যে মই এতিয়া ভোগটো যদি আমি একেবাৰে দুইজনে যদি অলপ কণ্ট্ৰিবিউট কৰোঁ ধুনীয়াকৈ মানে ভোগটো দীঘলীয়াকৈ এটা ধুনীয়াকৈ নমস্কাৰ আজি বহু কাম বাদ দি পেলাই মই আহিছোঁ এইকাৰণেই যে মা আমাৰ দুৰ্গা আদ্যা শক্তি সেই আদ্যা শক্তিৰেই এটা আমাৰ পৰিপূৰক হৈছে কি আমাৰ মা চন্দিকা আৰু এই চন্দিকা এটা জাগ্ৰত মন্দিৰ হিচাপে পৰিগণিত সমগ্ৰ এই অঞ্চলতেই হাজাৰ হাজাৰ মানুহে আহি ইয়াত সেৱা কৰে আৰু মা চন্দিকাৰ আশীৰ্বাদ লয় আৰু সেই হিচাপে ময়ো মা চন্দিকাৰ ভক্ত আৰু এই ভক্ত হিচাপে ময়ো আজি আহি পেলাই মোৰ যিখিনি কৰণীয় কাম যিখিনি কাম ৰাইজে মোক দায়িত্ব দিছে সেইখিনি কাম কৰাৰ কাৰণে মই ইতিমধ্যে নিজে চিন্তা কৰিছোঁ আজি ঘোষণা কৰিছোঁ আজি ইয়াতে হাজাৰ হাজাৰ মানুহে ভাত পানী খাই আছে কিন্তু এই পৰিৱেশটো আমি কৰিব লাগিবই যিহেতু আমি সনাতনী সভ্যতা সংস্কৃতিৰ আমি দায়িত্ব লৈছোঁ যেতিয়া ৰাইজে দায়িত্ব দিছে এতিয়া মই সেই কামখিনিকে পুৰা মানে গুৰুত্ব দিম আৰু এই মন্দিৰটো এই দেৱী আমাৰ চন্দিকা দেৱীৰ মন্দিৰটো যাতে সকলো ৰাইজৰে সুবিধা অসুবিধা দৃষ্টি চব মানে আমি চাই মেলি আমি কি কৰিম যে আমি কামখিনি কৰাৰ কাৰণে ৰাইজৰ যিখিনি কাম বিচাৰিছে সেইখিনি কাম কৰাৰ কাৰণে মই প্ৰথমতে উদ্যোগ গ্ৰহণ কৰিম আৰু চব কথা এটা সুধো আমাৰ চন্দিকা মন্দিৰটো পৰ্যটন ক্ষেত্ৰ হিচাপে অলপ গঢ়ি তুলিব পাৰে নেকি পুখুৰী চুখুৰী আছে চাবলৈ আহিছোঁ কাৰণ আমাৰ মাটি কম আছে তথাপিতো আমি গাঁওখনে যদি তাৰ মানে সিদ্ধান্তটো লয় গাঁওখনতে আমি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে চন্দিকা মন্দিৰক লৈ পেলাই ইচ্ছা কৰিলে আমাৰ তেনেকুৱা আঁচনি আছে ইয়াত থকা যিমানবিলাক আমাৰ মহিলা গোট আছে আমাৰ ল'ৰা ছোৱালীয়ে যদি ঐক্যমত পোষণ কৰে যে এইখন গাঁৱত এই মা চন্দিকা হিচাপে আমি যদি এখন আদৰ্শ গাঁও হিচাপে কৰিব খোজে তেতিয়াহ'লে মই যিমান পাৰোঁ সিমান সহায় কৰিম কাৰণ তেনেকুৱা এখন আদৰ্শ গাঁও হ'লে আপুনি ইয়ালৈ আহিব ছাৰ মহাভোগ কেনেকুৱা হৈছে আৰু এটা দিয়কচোন দেৱী মাৰ ভোগ আজি প্ৰথম কল কৰিছোঁ হয় ছাৰ গতিকে এই ভোগৰ কোনো তুলনা নাই ভাল লাগিছে ৰাইজ হাজাৰ হাজাৰ ৰাইজে খাইছে সেইটো এটা দেৱী মাৰ আশীৰ্বাদ আৰু মই আজি ভোগ খাইছোঁ সেইটো মোৰ কাৰণে কিমান মানুহে ভাত খালা যন্ত্ৰা 7,212টা 7,212টা বাপ 7,212টা মানুহে ভাত খালে বহুত ব্যস্ত দাদা কেনেকুৱা পাইছে মহাভোগ ভাল হৈছে নে বাইদেউ ভাল হৈছে নে বঢ়িয়া কেনে হৈছে বাইদেউ যোনটো ভোগটো বঢ়িয়া হৈছে ভাল লাগছে আইও ভাল লাগছে খানা ধুনীয়া হৈছে ৰিসেপশন ধুনীয়া ভাল হৈছে ধুনীয়া নাম সুন্দৰ আয়তিৰ নাম প্ৰতি পুৰা ভালে হৈছে চন্দিকা মন্দিৰৰ আশীৰ্বাদত কেনেকুৱা পালা তোমালোকে মহাভোগ ভাল পাইছে নে মহাভোগ থেংক ইউ দিনটো দেখা নাপালো ৰাতিপুৱা আহিলো ৰাতিপুৱাই সেৱা চেৱা লৈ গলো 25 বজাত গৈছিলো আহি এতিয়া আহিলো ধুনীয়া সুন্দৰ হৈছে মহাভোগ ভাল পাইছে ন এটা বঢ়িয়া হৈছে ৰাতি নাম চাব লাগিব এটা বাপৰে আছো ৰাতিপুৱালৈকে থাকি আছো কেনেকুৱা হৈছে খানা নিৰামিষ ভাত খাব পাৰিছে নে ভাল লাগিলে আৰু ন বনিলা দালিৰ কাৰণে ৰখি আছে আৰু দে অলপ ৰখ চুমদা খানা কেনে পাইছে অতি ক্লিন খানা কেনেকুৱা হৈছে ভাল হৈছে দিনটো মহাভোগ যথেষ্ট বহুত হাজাৰ মানুহে মহাভোগ গ্ৰহণ কৰিলে আৰু এতিয়া মহাভোগ গ্ৰহণ কৰিম এই বিকাশ ব্যস্ত আছিলে মন্দিৰৰ একদম ভিতৰত বৰুণ দা আছিলে বৰুণ দা কেনেকুৱা ভক্তৰ ভিৰ আজি আপোনালোকে পৰিলক্ষিত আৰু এতিয়া খাম মহাভোগ এয়া দালি আছে ধুনীয়াকৈ ভাত নেমু জ্বলা চব্জি ধুনীয়া খাই লওঁ আৰু প্ৰায় এতিয়ালৈকে 7,000-8,000 মান মানুহে মহাভোগ গ্ৰহণ কৰিলে আৰু এতিয়া খাই লওঁ বহুত কেইটা টিক গ'ল কাৰণ দাদাসকলে খুব ধুনীয়াকৈ মহাভোগ বনাই সকলোকে খোৱালে আৰু এতিয়া দাদাহঁতে মহাভোগ গ্ৰহণ কৰিছে দাদা কেনেকুৱা পাইছে মহাভোগ আপোনালোকে বনাইছে বাৰু একদম সুন্দৰ চাওক একদম ৰাতিপুৱাৰ পৰা একদম দেহে কেহে খাটি মহাভোগৰ
যোনটো আমাৰ অনুষ্ঠান সেইটো কাৰ্যকৰী হোৱাত বহুতখিনি সহায় সহযোগ কৰিছে। শ্ৰী শ্ৰী মা চন্দিকা মন্দিৰ বৰগোহাঁই থানত দীপ নিৰ্বাপন অনুষ্ঠান আৰু ফাইনেলি আমাৰ আহি গ'ল। আকুল দাদা কেনেকুৱা পাইছে মহাভোগ? সুন্দৰ মহাভোগ লৈ আছোঁ, অতি সুন্দৰ, খুব ভাল বনাইছে, খাই খুব ভাল লাগিছে। আমি একদম শেষত লক্ষী আছে এনেকৈ আহিম বুলি গম পাই সঁচাকৈ মোৰ আহি খুব ভাল লাগিছে। ল'লোঁ অলৰেডি ইতিমধ্যে, গতিকে খুব ভাল, খুব আনন্দমুখৰ পৰিৱেশ, খুব ভাল লাগিছে। ভাস্কৰ কেনেকুৱা পালা? সুন্দৰ হৈছে ভাই। আজি শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশিষ্ট ব্যক্তি, অসমৰ বিশিষ্ট ব্যক্তি, আমাৰ চিপাজাৰ অঞ্চলৰ এই অঞ্চলৰ দৰঙৰ এগৰাকী বিশিষ্ট ব্যক্তি, আমাৰ শ্ৰদ্ধাৰ মৰমৰ আমাৰ নিজৰ মানুহ মাননীয় কুলদীপ বৰুৱা ডাঙৰীয়া, আমাৰ দাদা, সকলোৱে আমি দাদা বুলি কওঁ। তেখেত আমাৰ মাজত উপস্থিত আছে, তেখেত আমাৰ শক্তি। তেখেতক এই মুহূৰ্তত আমি আমাৰ এই অনুষ্ঠানত সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক প্ৰথমতে এখনি গামোচাৰে আদৰণি জনাব, সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সদস্য মাননীয় শৰৎ বেজবৰুৱাই। এইবাৰ আমি তেখেতক এখন ধৰ্মপুথিৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সদস্য মাননীয় হৰ মহন্ত মাননীয় হৰ মহন্তকাই। এইবাৰ আমি তেখেতক এখনি আলোকচিত্ৰ দেৱী মাৰ ফটো। আজিৰ এই মা চন্দিকা মন্দিৰৰ শুভ সন্ধিয়াত আপোনালোকৰ মাজত এনেধৰণে থাকিব পাই নথৈ আনন্দিত হৈছোঁ। খুব ভাল লাগিছে, খুব ভাল সুন্দৰ পৰিৱেশ। মা চন্দিকা মন্দিৰ বৰগোহাঁই থানত দীপ নিৰ্বাপন অনুষ্ঠানত আয়োজন নাম প্ৰতিযোগিতাত খুৰীসকল ফাৰ্ষ্ট হৈছে। আপোনালোকৰ দলটোৰ নাম কি? বাসুদেৱ মন্দিৰ লজোৰা নাম। লজোৰা। আপোনালোকৰ ফাৰ্ষ্ট প্ৰায়ে থাকে নেকি চবতে? মাজতে আৰু পোৱা বুলি শুনিছিলোঁ। বহুত ভাল লাগিলে, আপোনালোকে বহুত ধুনীয়াকৈ প্ৰদৰ্শন কৰিলে। যোৱা বছৰ পাইছিলে ন গোটেইকেইটা? আপোনালোক একে ন? একেখন গাঁৱৰে? লগ পোৱা বহুত বেছি ভাল লাগিলে আপোনালোক। থেংক ইউ।